নমস্কাৰ বন্ধুসকল, আজি আমি চমুকৈ আলোচনা কৰিম অসমৰ দ্বিতীয় বৃহৎ জনজাতীয় জনগোষ্ঠী মিচিংসকলৰ বিষয়ে। যিহেতু মই এজন মিচিং ডেকা ল'ৰা হয়, গতিকে মই আজি মিচিং সমাজৰ উল্লাসৰ উৎসৱ আলি আই লৃগাং আৰু পৰাগ উৎসৱৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ চাই থাকিব। বন্ধুসকল, অসমৰ ঐতিহ্যময় বাৰেৰখনীয়া কৃষ্টি সংস্কৃতিৰে চহকী এক জনগোষ্ঠী হৈছে মিচিং জনগোষ্ঠী। অতীজৰে পৰা মিচিং সমাজে অসমত সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজাৰীৰে নিজৰ স্বকীয় পৰিচয় বহন কৰি আহিছে। চহকী মিচিং জনগোষ্ঠীৰ সংস্কৃতিৰ এক অন্যতম উপাদান হৈছে ইয়াৰ বাৰেৰখনীয়া উৎসৱ তথা পৰম্পৰাসমূহ। মিচিং জনগোষ্ঠীয়ে মূলত দুই ধৰণৰ কৃষিভিত্তিক উৎসৱ পালন কৰে, আলি আই লৃগাং আৰু পৰাগ। এই দুয়োটা উৎসৱেই যথেষ্ট উলহ মালহেৰে পালন কৰা হয়। আলি আই লৃগাং শস্য ৰোপণৰ আগত আৰু পৰাগ খেতিৰ সফল সমাপ্তিৰ পাছত পালন কৰা হয়। দুয়োটা উৎসৱতেই সকলোৰে মংগল কামনাৰে মিচিং সমাজৰ ইষ্ট দেৱতাক প্ৰাৰ্থনা জনোৱা হয়। বন্ধুসকল, এতিয়া মই পোনপ্ৰথমে আলোচনা কৰিব বিচাৰিছোঁ আলি আই লৃগাঙৰ বিষয়ে। মিচিং জনগোষ্ঠীৰ এক অন্যতম পৰিচয় দাঙি ধৰা উৎসৱ হৈছে আলি আই লৃগাং। কৃষিভিত্তিক এই উৎসৱ প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰা হয়। মিচিং ভাষাত আলিৰ অৰ্থ হৈছে বীজ, আয়ে মানে হৈছে পল আৰু লৃগাং মানে হৈছে সিঁচা। এই উৎসৱত মিচিং লোকসকলে শস্য সিঁচাৰ লগতে সকলোৱে মিলিজুলি সমূহীয়াকৈ ভোজ ভাত খাই নৃত্য গীত পৰিৱেশন কৰে। গড়খনৰ মূল ব্যক্তিগৰাকীয়ে আগবেলা পথাৰত বীজ সিঁচি আনুষ্ঠানিকভাৱে এই উৎসৱৰ আৰম্ভণি কৰে। ইয়াৰ পাছতে শস্য পথাৰৰ মংগল আৰু খেতিৰ শ্ৰীবৃদ্ধি কামনা কৰি ইষ্ট দেৱতাক স্মৰণ কৰি প্ৰাৰ্থনা কৰা হয়। উলাহৰ এই আয়োজনত তৰাপাতেৰে মেৰিয়াই সিদ্ধ কৰা বিশেষ আটাজাতীয় চাউলৰ ভাত, পুৰাং আপিন আৰু চাউলেৰে তৈয়াৰী পৰম্পৰাগত পৰ আপং পৰিৱেশন কৰা হয়। গাঁৱৰ ডেকাসকলে সন্ধিয়া ঘৰে ঘৰে গৈ পদূলিমুখত গুমৰাগ চহমান নৃত্য গীত পৰিৱেশন কৰে। আলি আই লৃগাং উৎসৱ পৰম্পৰাগতভাৱে 5 দিনীয়াকৈ পালন কৰা হয়। এই উৎসৱৰ সৈতে সংগতি ৰাখি মিচিং সমাজত বিভিন্ন লোকবিশ্বাসৰো প্ৰচলন আছে। উদাহৰণস্বৰূপে উৎসৱৰ চতুৰ্থ দিনা মাটি খন্দা, গছ কটা, কণী, ফল মূল, ভজা ফুৰা আদি খাদ্য খোৱা, মাছ মৰা, পথাৰত জুই ধৰা আদিৰ ক্ষেত্ৰত বাধা নিষেধৰ নিয়ম প্ৰচলিত আছে। এই বাধা নামানিলে পথাৰত শস্যৰ উৎপাদন ভাল নহয় বুলি মিচিং সমাজত বিশ্বাস কৰা হয়। দ্বিতীয়তে আলোচনা কৰিব বিচাৰিছোঁ পৰাগ উৎসৱৰ বিষয়ে। মিচিং সমাজত প্ৰচলিত অন্য এক প্ৰধান কৃষিভিত্তিক উৎসৱ হৈছে পৰাগ। শস্যৰ উৎপাদন ভাল হ'লে খেতি চপোৱাৰ পাছত পালন কৰা এই উৎসৱ বাৰ্ষিকভাৱে পালন কৰা নহয়। এই উৎসৱত গাঁৱৰ বয়োজ্যেষ্ঠ লোকৰ দ্বাৰা সৃষ্টিকৰ্তা তথা পূৰ্বপুৰুষসকলক তুষ্ট কৰিবৰ উদ্দেশ্য প্ৰাৰ্থনা কৰা হয়। এই উৎসৱত গাঁৱৰ সকলোৱে মিলি ভোজ ভাত খায়, য'ত গাহৰিৰ মাংস আৰু পৰ আপং নামেৰে চাই মদ পৰিৱেশন কৰা হয়। এই উৎসৱৰ এক অন্যতম বৈশিষ্ট্য হৈছে নিজৰ গাঁও এৰি অন্য ঠাইত বিবাহসূত্ৰে ভাগ কৰা জীয়ৰীসকলক উৎসৱলৈ নিমন্ত্ৰণ, লগতে কাষৰীয়া ঠাইৰ গণ্যমান্য ব্যক্তিসকলকো ভোজলৈ নিমন্ত্ৰণ কৰা হয়। এই উৎসৱ 3 দিন ধৰি নৃত্য গীতৰ মাজেৰে উদযাপন কৰা হয়। বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। আপোনালোকে ভিডিঅ'টি চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।